ইমানখিনি সন্মান দিছে, হয়তো মই ইমানখিনি সন্মানৰ যোগ্যতা হোৱা নাই এতিয়াও। তাৰপিছতো মই ইমানখিনি সন্মান দিছে, গতিকে মই তাৰ বাবে নথৈ আনন্দিত। আৰু মই এইটোও ক'ম, মই ছাৰে কৈছে সময় মই মানে অকাৰণত সময় অতিবাহিত কৰা নাই, কিন্তু মই মোৰ ষ্টাফখিনিক হওক বা ছাত্ৰ ছাত্ৰীখিনিৰ লগতে হওক মই এইটো কথা ক'ম, মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাৰণ মই প্ৰত্যেকতে কৈ আহিছোঁ যে টাইম মেইনটেইন কৰিব লাগে, টাইম মেইনটেইন কৰিব লাগে, বা মোৰ যিখিনি সহকৰ্মী তেওঁলোককে কৈ আহিছোঁ মই, কাৰণ প্ৰত্যেকজনকে মোৰ জইনিঙৰ পিছত তেওঁলোকক লগ পাইছোঁ, তেওঁলোককো মই কৈ আহিছোঁ যে তোমালোকে টাইমমতে আহিবা, টাইমমতে যাবা, সদায় টাইম মেইনটেইন কৰিবা, বা ষ্টুডেণ্টখিনিকো কৈছোঁ। কিন্তু লাষ্ট মোমেণ্টত মোৰ যোৱা ফেব্ৰুৱাৰী মাহটো প্ৰত্যেক দিনা মই 9টাৰ পৰা ডিউটি, প্ৰত্যেক দিনা মোৰ 9:30 বাজি আছে, 9:30 হোৱাতকৈ চবেই এনেকুৱা হৈ আছে। গতিকে মই তাৰ কাৰণে প্ৰত্যেকৰে ওচৰত ক্ষমা বিচাৰিছোঁ, কাৰণ যিটো মই উপদেশ দি আহিছোঁ সেইটো শেষত মই নিজে মানে কৰি দেখুৱাব পৰা নাই। সেইটো মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেমৰ